নমস্কাৰ। চাওঁতে চাওঁতে আমাৰ 2023 বৰ্ষ শেষ হ'ব হৈছে আৰু এতিয়া আৰম্ভ হ'ব নতুন বছৰ 2024। 2024 চনৰ নিউমৰলজি মতে সংখ্যা হৈছে 8। এই 8 সংখ্যাটো শনিৰ সংখ্যা। গতিকে এই বছৰটো আমাৰ মানে ভাল বেয়াৰ মাজতে যাব। আমাৰ কাম কাজবোৰ অলপ ভাল ধৰণে কৰিব লাগিব। স্পিৰিচুৱেল আমি হ'বই লাগিব, আমি আধ্যাত্মিক হ'বই লাগিব, নীতি নিয়মৰ মাজত চলিবই লাগিব। কাৰণ শনিয়ে ভাল হ'লেহে ভাল পায়, মানে সঁচা কথা ক'লে ভাল পায়, ৰুল ৰেগুলেশ্যন মানি চলিলে ভাল পায়। শনি সদায় ন্যায়ৰ প্ৰতীক। গতিকে শনিয়ে কামবোৰ ভাল কৰে, খালি শ্ল' হয়, অলপ দেৰিকৈ সফলতা পায়। গতিকে আমি স্পিৰিচুৱেল হ'ব লাগিব এই বছৰটোত। লগতে শনিৰ প্ৰতিকাৰ কৰিব লাগিব। বছৰৰ আৰম্ভণিতে প্ৰথম শনিবাৰটোতে আপোনালোকে সন্ধিয়া 7টা বজাৰ ঠিক আগে আগে তিল তেলৰ চাকি জ্বলাব আৰু এটা শনিৰ দান দিব। স্পেচিয়েলি যিসকলৰ ৰাশি চক্ৰত শনিৰ অলৰেডি ডাউন, সেইসকলৰ কাৰণে দানটো খুব ভাল ধৰণে দিব লাগিব, কাৰাকে দিব। ক'লা ৰঙৰ বস্ত্ৰ, ক'লা কটাৰী, ক'লা মাটি দালি, এনেকৈ বস্তু দিব আৰু সুন্দৰভাৱে প্ৰে কৰিব। আৰু মাজে সময়ে শনি মন্দিৰ দৰ্শন কৰিব সকলোৱে গোটেই বছৰটো। আৰু যিসকলৰ ৰাশি চক্ৰত শনি অলৰেডি ডাউন হৈ আছে সেইসকলে অলপ ভাল ধৰণে প্ৰতিকাৰ কৰিব। দুখীয়া মানুহক খানা খুৱাব পাৰে, বিধৱা মহিলাক আপুনি খানা খুৱাব পাৰে, যদি কিবা বস্ত্ৰ দিব পাৰে, নীলা কম্বল, তেতিয়াতো খুবেই ভাল। এতিয়া ঠাণ্ডাৰ দিন চলি আছে, সেইখিনি কৰিব, তেতিয়া আপোনালোকৰ বছৰটো খুব সুন্দৰভাৱে পাৰ হ'ব। আৰু চাফ চিকুণ হৈ থাকিব। চাফ চিকুণ হৈ থাকিলে শনিয়ে ভাল পায়। নিজক চাফ চিকুণ কৰিব, চাফা কাপোৰ পিন্ধিব, স্পেচিয়েলি জোতা চেণ্ডেলবোৰ চাফ চিকুণ কৰি ৰাখিব আৰু ঘৰখন চাফা কৰিব, বাউণ্ডেৰীটো চাফা কৰিব। শনিবাৰে মকৰা জাল চাফা কৰিলে ভাল। এনেধৰণে পূজা সেৱা কৰিব, যি নিজৰ ইষ্ট দেৱতাক মানে প্ৰে কৰিব, শনিবাৰে শনি মন্দিৰত চাকি জ্বলাব। এইখিনি কৰিলে আপোনালোকে বছৰটো সুকলমে পাৰ হ'ব। সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। হৰি ওম।